নমস্কাৰ। আজি মই তোমালোকৰ দশম শ্ৰেণীৰ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটি পাঠ কৰিম আৰু তাৰ অৰ্থসমূহো বুজাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পোৱা এটা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা। এই বৰগীতটো পঢ়াৰ আগতে আৰু বুজাৰ আগতে আমি জানিব লাগিব যে ঈশ্বৰ হৈছে অনাদি, অনন্ত, নিৰ্বিকাৰ। আমি ঈশ্বৰক দেখা নাপাওঁ, তেওঁক আমি হৃদয়ংগম কৰিব লাগিব। শ্ৰী শ্ৰী মাধৱদেৱে নিজকে আমাৰ দৰে এজন সাধাৰণ ভক্তৰূপে চিহ্নিত কৰি ভগৱানৰ চৰণত শৰণাপন্ন হৈ সংসাৰৰ যি বিষয় বাসনা, দুখ আদিৰ পৰা মুক্ত হৈ পৰম গতি পাব বিচাৰিছে। তেওঁ কৈছে, হৰি হেৰৰে বাপ পখিলো হৰণে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। অৰ্থাৎ আমি পুনৰ জন্মত বিশ্বাসী হয়নে? সেয়ে মাধৱদেৱে ভগৱানক কৈছে, হে প্ৰভু জনাৰ্দন, মই তোমাতে শৰণাপন্ন হৈছোঁ। তোমাক কাতৰ হৈ কৈছোঁ, মোক নেৰিবা, যাতে এই জীৱন অথবা মৃত্যুৰ পিছত পুনৰ জন্ম লাভ হ'লেও তোমাৰ নাম ল'ব পাৰোঁ, তোমাৰ গুণানুকীৰ্তন কৰিব পাৰোঁ। সনক সনন্দ যোগী যাহা কুধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। সনক সনন্দ যি মহাযোগী, তেওঁলোক হৈছে নিস্বাৰ্থ, একান্ত ভগৱানতে স্থিত। কেৱল ভগৱানক ধ্যান কৰাই তেওঁলোকৰ কাম। সেই যোগীসকলেই ভগৱানক দৰ্শন কৰাৰ সৌভাগ্য নাপায়। যি নিগম শাস্ত্ৰ, হয়নে? যি নিগম শাস্ত্ৰৰ কথা কৈছে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ এনে প্ৰশ্ন নাই যাৰ উত্তৰ এই শাস্ত্ৰখনত নাই। সহস্ৰাধিক মুখেৰেও যাৰ বৰ্ণনা কৰিব নোৱাৰি, যাৰ সীমা পাব নোৱাৰি, যি অনন্তভাৱে বিস্তৃত, সেই পৰম চিৰন্তন ভগৱানৰ মহিমা আমি সাধাৰণ লোকে, আমাৰ দৰে অধমে কিদৰে জানিব পাৰিম বুলি মাধৱদেৱে কৈছে। আতুৰ ভৈলুহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনেৰ নিজ তুমিহে জীৱন। বিষয় বিকল মানে সাংসাৰিক বিষয় বাসনা, অৰ্থাৎ আমাৰ কোনো বস্তু অৰ্জনৰ প্ৰতি থকা যি হাবিয়াস, কোনো বস্তুৰ প্ৰতি থকা লোভ, স্বাৰ্থ, আপোন মানুহৰ প্ৰতি থকা প্ৰেমক বুজায়, যাক আমি আঁতৰ কৰিব নোৱাৰোঁ। সেই বিষয় বাসনাত আতুৰ হ'লে কেৱল ভগৱানেহে আমাক সেই বিষয় বাসনাৰ পৰা মুক্ত কৰিব পাৰে। সেয়ে ভগৱানৰ কমল সদৃশ পবিত্ৰ চৰণৰ স্পৰ্শে উদ্ধাৰ কৰিবলৈ কবিয়ে ভগৱানক আহ্বান জনাইছে। আৰু যি একান্ত মনেৰে ভগৱানক নিজৰ বুলি মানি ভগৱানৰ প্ৰতি অপাৰ শ্ৰদ্ধা ৰাখে, কেতিয়াও অবাধে পৰিচালিত নহয়, ভগৱানৰ নামতে নিজক বিলীন কৰে, পশু পক্ষী সকলো জীৱ জন্তুৰ প্ৰতি সমভাৱ ৰাখে, প্ৰেম ভাৱ ৰাখে, সাংসাৰিক দুখ কষ্টত আতুৰ নহৈ ভক্তি কৰাৰ প্ৰতি কেতিয়াও বিচলিত নহয়, তেনে ভকত ভগৱানৰ প্ৰিয়। আৰু সেইজন ভকতক সহায় কৰিবৰ বাবে ভগৱানো সদায় আগ্ৰহান্বিত হৈ থাকে। কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ। কৃপা কৰা নাৰায়ণ চোৰ মোহপাশ, কহয় মাধৱ হৰি দাসকো দাস। আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবোৰ ওলাইছে হয়নে? কিবা এটা ভুল কৰিলা, ডাঙৰ ভুল এটা কৰি দিলা, তাৰপিছত হাজাৰবাৰ চৰি কোৱা, কি হ'ব? নামানে, ক'ব যোৱা ব্ৰেকআপ। কিন্তু ভগৱান কি তেনেকুৱা নহয়, তেওঁ কৃপাৰ সাগৰ বুলি কৈছে। তুমি যিমানেই ডাঙৰতকৈ ডাঙৰ ভুল নকৰা, কেৱল চকু মুদি ভগৱানক হাতযোৰ কৰি কোৱা যে ভুল হৈ গ'ল, ক্ষমা কৰা, বছ। আৰু মাধৱদেৱে নিজকে সেই পৰম পুৰুষ কৃপাৰ সাগৰ ভগৱানৰ দাস বুলি কৈ ভগৱানৰ চৰণত শৰণ লৈছে আৰু সংসাৰৰ যি বিষয় বাসনা, দুখ কষ্ট,
আদি মায়াৰে আৱৰা যি পাশ তাক ছিঙিবৰ বাবে ভগৱানৰ প্ৰতি ভক্তি নিবেদন কৰিছে।